হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ নিৰপেক্ষ তদন্ত নহয় তেতিয়ালৈ এনেকুৱা দপদপনি চলি থাকিব। যি নহওক, যোৱাকালি হিমন্ত বিশ্ব শৰ্মাই এটা ভাল পদক্ষেপ লৈছে, সমগ্ৰ অসমৰ ৰাইজে শলাগিছে আৰু যিদৰে শলাগিছে তেনেদৰে তেওঁক লৈ অভিযোগো উত্থাপন কৰিছে। আজি সমগ্ৰ অসমতে যোৱাকালি লৈ আমি 520টা দালাল আটক কৰা বুলি আমি খবৰ পাইছোঁ CM ভিজিলেন্সে। এতিয়া কথা হ'ল, যি 520টা আটক কৰিছে, আজি পলাশবাৰী সমষ্টিত যদি আমি চাওঁ 6জন আটক কৰিছে। 6জনত 2জনহে আমি যদি মই ছাৰ্ভে কৰা অনুযায়ী 2জনহে প্ৰকৃত মানে যি হিচাপত ধৰিবলৈ তেওঁলোক ধৰিছে, কিন্তু বাকী 4জন মানে নাম মাত্ৰ। তেওঁলোক নিশ্চিত দালাল, কিন্তু তেওঁলোকক কি অপৰাধত তেওঁলোকক এৰেষ্ট কৰিছে সেইটো আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি উল্লেখ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। এতিয়া কথা হ'ল, দক্ষিণ কামৰূপখনত কাৰ বেছি ৰাজত্ব চলি আছে, কোনে দালাল ৰাজ দপদপাই আছে, সেইটো আমি ক'বৰ প্ৰয়োজনে নাই। সমগ্ৰ ৰাইজে যেনে, সমগ্ৰ দক্ষিণ কামৰূপবাসী জানে, সমগ্ৰ পলাশবাৰী জানে। আজি পটুমাৰৰ কথা যদি আমি কওঁ, তেওঁ ক'ত মাটি নাই। আজি আপোনালোকে চাওঁ, যদি আমি হাৰপাৰাৰ পৰা আৰম্ভ কৰি পাল্লি, হুদুমপুৰ, কুকুৰমাৰা, জীয়াপুৰ, আমতলা, ধনতলা, তাৰপিছত সাতপখলি, তো এনেকুৱা ঠাইত তেওঁ যিবোৰ মানুহৰ পৰা, নিচলা মানুহৰ পৰা, সাধাৰণ খাটি খোৱা মানুহৰ পৰা তেওঁলোকে ভয় ভাবুক কৰি তেওঁলোকে বা কম দামত মাটি ক্ৰয় কৰি, পানীৰ দৰত, একেবাৰে পানীৰ দৰত মাটি ক্ৰয় কৰি এতিয়া তেওঁলোকে কঠা 10 লাখ 20 লাখ টকাকৈ তেওঁলোকে উদ্যোগপতিবোৰক বিক্ৰী কৰি আছে।